আজিকালি প্ৰায় চবতে ইউটিউব টিকটক লাইকস আপুনি য'তে যাওক আজিকালি মষ্ট অফ দ্য ছ'চিয়েল মিডিয়াত ইভেন ইন ফেচবুক অলছ' আপুনি ৰাণু মণ্ডলে শুনি পাব। এই ৰাণু মণ্ডল আচলতে কোন হয় ফ্ৰেণ্ডছ? এই ৰাণু মণ্ডল এসময়ত ৰেলৱে ষ্টেচনৰ প্লেটফৰ্মত গান গাই পইচা উপাৰ্জন কৰি দুমুঠি আহাৰ খাইছিল। কিন্তু সেই ৰাণু মণ্ডল আজি আৰু ৰাণু মণ্ডল নাই, কিয়নো সকলোৰে ভাগ্য জীৱনত এদিন চেঞ্জ হয় আৰু কাৰ ভাগ্যত কি লিখা আছে এইটো কোনেও ক'ব নোৱাৰে। ফ্ৰেণ্ডছ, আপুনি চাওক, এই ৰেলৱে প্লেটফৰ্মত গান গোৱা ৰাণু মণ্ডল আজি ছনী টিভি ৰিয়েলিটি শ্ব'ত গান গাই আছে। ফ্ৰেণ্ডছ, মাত্ৰ এটা সপ্তাহৰ ভিতৰতে তাইৰ ভাগ্যত চাওক কেনেকুৱা ধৰণৰ পৰিৱৰ্তন আহি গ'ল। হয় ফ্ৰেণ্ডছ, এই ৰাণু মণ্ডলৰ ৰেলৱে প্লেটফৰ্মত গীত গাই থকা অৱস্থাত এজন মানুহে এটা ভিডিঅ' ৰেকৰ্ডিং কৰি তাৰ ফেচবুক পেজত আপলোড কৰিছিল আৰু তাৰ পৰাই ৰাণু মণ্ডলে পপুলাৰিটি অৰ্জন কৰিছিল। হয় ফ্ৰেণ্ডছ, সেই ফেচবুক পেজৰ গীতটো ভাৰতৰ যি বলিউডৰ অভিনেতা ছলমান খান আছে, ছলমান খানৰ চকুত পৰিলে আৰু ছলমান খানৰ চকুত পৰাৰ লগে লগে ছলমান খানে হিমেশ ৰেশমিয়াক তাইক বলিউডৰ বেকগ্ৰাউণ্ড ছিংগাৰ হিচাপে তাক চান্স দিব লাগে বুলি হিমেশ ৰেশমিয়াক কোৱাৰ লগে লগে হিমেশ ৰেশমিয়াই ৰাণু মণ্ডলক মাতি পঠিয়ালে মুম্বাইলৈ আৰু হিমেশৰ নিজৰ তত্ত্বাৱধানত নিজৰ ষ্টুডিঅ'ত ৰাণু মণ্ডলক ৰেকৰ্ডিং কেনেকৈ কৰিব লাগে গান তাক সম্পূৰ্ণকৈ তাক ট্ৰেইনিং দিয়া হ'ল। এতিয়া ফ্ৰেণ্ডছ, ছলমান খানৰ দেউতাই ছলমান খানক যেনেকৈ কৈছিলে তুমি ৰাণু মণ্ডলৰ টেলেণ্ট যিটো আছে ৰাণু মণ্ডলৰ টেলেণ্টক ভাৰতবাসীৰ আগত তুমি দেখুৱাই দিয়া, তেতিয়া ৰাণু মণ্ডলৰ যি টেলেণ্ট আছে ছলমান খানে সেইটো টেলেণ্টক ভাৰতবাসীৰ আগত দাঙি ধৰিলে। তাৰ কাৰণে ছলমান খানক অশেষ ধন্যবাদ। তাৰপিছত ফ্ৰেণ্ডছ চাওক, ৰাণু মণ্ডলক এতিয়া ছলমান খানৰ যি আপোনাৰ দাবাং 3 আছে, দাবাং 3ত যি